সকলোকে পুনৰবাৰ প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত জয় মছিকি। আমি যিহেতু ঈশ্বৰ জিহুৱাৰ কিছুমান নামবোৰৰ বিষয়ে আলোচনা কৰি আছো আৰু আমি প্ৰথম ভিডিঅ'ত এল শাদাই ঈশ্বৰৰ নামৰ আলোচনা কৰিলো আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ঈশ্বৰৰ এক আন বহুত প্ৰমিনেণ্ট আৰু মহত্বপূৰ্ণ নাম যাক আমি এডনাই বুলি জানো। এই ভিডিঅ' সম্পূৰ্ণৰূপে চাব কিয়নো এডনাই নামৰ লগত আমাৰ যোনটো সম্পৰ্ক থাকিব লাগে, আমাৰ ইম্পৰ্টেন্স আৰু কিছুমান শিকিবলগীয়া কথা আমি আলোচনা কৰিম। মই ব্ৰুনো আৰু আপোনালোক সকলোকেই আমাৰ এই চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব, ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰিয়সকল, এডনাই নামটো হৈছে প্লুৰেল শব্দ, বহুবচনীয় শব্দ আৰু ছিংগুলাৰ, তাৰ মানে একবচনটো হৈছে এডনি। 450 বাৰতকৈও অধিক ঈশ্বৰক এডনাই হিচাপে আখ্যা দিয়া হৈছে আৰু এডনি যোনটো নেকি আমি কিছুমান সময়ত ঈশ্বৰক দৰ্শোৱা হৈছে আৰু কিছুমান সময়ত এই শব্দই মানুহকো দৰ্শাইছে। তো এডনি শব্দটো এটা ছিংগুলাৰ একবচনীয় শব্দ হয় আৰু এই শব্দটো ঈশ্বৰক দৰ্শোৱা আৰু মানুহক দৰ্শাবলৈ ব্যৱহাৰ কৰা হৈছে। আৰু চবতকৈ বেছি এই শব্দ যি এডনাই আমি যিচয়াৰ পুস্তকত চাবলৈ পাইছোঁ আৰু ইজিকেলৰ পুস্তকত সৰ্বাধিক ব্যৱহাৰ কৰা হৈছে এডনাই শব্দটো। আৰু এই এডনাই শব্দৰ মূল অৰ্থ হৈছে লৰ্ড বা মাষ্টাৰ, তাৰমানে প্ৰভু মাষ্টাৰ। আৰু এই শব্দই ঈশ্বৰৰ লৰ্ডশ্বিপ, ষ্টিৱাৰ্ডশ্বিপ আৰু তেওঁৰ ছভাৰেনিটিক দৰ্শায়। তাৰমানে ঈশ্বৰৰ সাৰ্বভৌমত্তা, তেওঁৰ প্ৰভুত্ব আৰু তেওঁৰ কণ্ট্ৰল, তেওঁ যে প্ৰভু আৰু তেওঁৰ অধিকাৰ আমাৰ ওপৰত আৰু আমাৰ যোনটো নেকি বংশীবিত হোৱাৰ কথা, সেই সকলো আমি এই এডনাই শব্দত দেখিবলৈ পাওঁ। কাৰণ এই শব্দ যেতিয়া নেকি জেনেছিছ আদি পুস্তক 15:2 ব্যৱহাৰ কৰা হৈছে, তাত আব্ৰাহামে ব্যৱহাৰ কৰিছে এই শব্দ ঈশ্বৰক এডনাই হিচাপে। আৰু কিছুমান ঠাইত এই শব্দ ব্যৱহাৰ কৰা হৈছে মানুহক এডনি হিচাপে। যেতিয়া নেকি আমি প্ৰথম চামুৱেল 24:8 পঢ়িবলৈ পাওঁ, দাউদে যেতিয়া নেকি পলাই আছিলে চৌল ৰজাৰ পৰা আৰু দাউদৰ এটা সময় আহিলে যেতিয়া নেকি তেওঁ অপৰচুনিটি পাইছিলে চৌলক মাৰিবৰ কাৰণে, তেওঁ গুহাত লুকাই আছিলে, কিন্তু সেই সময়ত দাউদে চৌলক মৰা নাই আৰু কৈছে প্ৰভু মহাৰাজ, তেওঁ স্বীকাৰ কৰিছে প্ৰভু মহাৰাজ আৰু তেওঁৰ বংশীভূত হৈছে। তো এই কিছুমান ঠাইত আমি চাবলৈ পাই তেনেকুৱা বিভিন্ন ৰেফাৰেঞ্চবোৰ আছে বাইবেলত য'ত নেকি মানুহক ব্যৱহাৰ কৰিছে এডনি হিচাপে আৰু কিছুমান ঠাইত এডনাই ব্যৱহাৰ কৰা হৈছে প্লুৰেল বহুবচনী হিচাপে, এক্সক্লুচিভলি ঈশ্বৰক ব্যৱহাৰ কৰা হৈছে এই নাম। এডনি শব্দটো যেনেকৈ আমি বাইবেলত আন এটি নাম পাওঁ এলোহিম বুলি, প্লুৰেল শব্দ, তাৰ মানে বহুবচনীয় শব্দ, এই এডনাই ইকুৱেলি সমানেই আমি এডনাইটো ব্যৱহাৰ কৰোঁ বহুবচনীয় হিচাপে। আমি যদি এই এডনাই শব্দৰ ডিক্সনেৰী মিনিং চাম, এই ডিক্সনেৰী মিনিং বহুত মহত্বপূৰ্ণ। ইয়াত কৈছে someone or something having power, authority or influence, a master or ruler। তাৰ মানে প্ৰিয়সকল, কোনোবাই বা কিবা এটা বস্তুৰ যাৰ নেকি পৰাক্ৰম শক্তি আছে, তেওঁক অধিকাৰ দিয়া হৈছে বা বস্তুটোৰ কিবা অধিকাৰ আছে, যোনে নেকি প্ৰভাৱশালী আৰু তেওঁলোক প্ৰভু হয় আৰু ৰুল কৰাৰ তেওঁলোক শাসন কৰাৰ অধিকাৰ আছে। তো এই সকলো এডনাই শব্দক দৰ্শায় আৰু সঁচাকৈ এই এডনাই শব্দৰ প্ৰভুৰ লগত আমি যেতিয়া মেচ কৰোঁ, আমি বাইবেলত পঢ়িবলৈ পাওঁ ইভেন যীশুখ্ৰীষ্টৰ সময়ত মথি 28:18 যে যীশুখ্ৰীষ্টই কৈছে স্বৰ্গ আৰু পৃথিৱীৰ সকলো অধিকাৰ মোক দিয়া হৈছে। তাৰমানে সৃষ্টিকৰ্তা ঈশ্বৰৰ জিহুৱাৰ তেওঁৰ পৰাক্ৰম আৰু তেওঁৰ সকলো অধিকাৰ আছে, অথৰিটি আছে আৰু তেওঁৰ ওচৰত বংশীভূত হোৱাটো ঈশ্বৰে আমাক বিচাৰে। আমি যেতিয়া জাকোবৰ পুস্তক 4:7 পঢ়োঁ, তাত কৈছে ঈশ্বৰৰ বংশীভূত হোৱা, তাৰ মানে ঈশ্বৰক ছাবমিট কৰা, ইয়ৰ চেল্ফ,
আমি জাষ্ট ফৰ এক্সাম্পল আমি যদি চাওঁ যে আৰ্মিবিলাকৰ বা সৈনিকবিলাকৰ তেওঁবিলাক কমপ্লিটলি তেওঁবিলাকৰ থকা মেলা ইভেন চুলি কটা ইমান ডিচিপ্লিন তেওঁবিলাকৰ যি চুপেৰিয়াৰ থাকে সিহঁতৰ ওচৰত বংশীভূত হয় প্ৰভু বুলি কোৱা শব্দ আমি যেতিয়া পঢ়িম আমি গম পাব লাগিব যে তেওঁ মাষ্টাৰ হয় আৰু তেওঁৰ বংশীভূত আমি কোনো কোম্পানীত বা আৰ্মি সৈনিক তেওঁবিলাক কিবা এটা আণ্ডাৰত থাকে আৰু তেওঁবিলাকৰ দিহা পৰামৰ্শ মতে কমপ্লিটলি তেওঁবিলাকৰ অধীনত থাকে তো আমি যেতিয়া ঈশ্বৰক প্ৰভু বুলি কৈছোঁ ইভেন পৌলে বহুত সময়ত কৈছে মই দাস আৰু মই প্ৰভুত মই এজন দাস বৰ্ণ ছাৰ্ভেণ্ট বুলি কৈছে তো যেতিয়া আমি প্ৰভু বুলি স্বীকাৰ কৰোঁ ঈশ্বৰক মাষ্টাৰ বুলি স্বীকাৰ কৰোঁ ঈশ্বৰক তাৰ মানে সেইটো ইট ইজ নট এবাউট আৱাৰ উইল আমাৰ ইচ্ছা নহয় কিন্তু তেওঁৰ ইচ্ছা কমপ্লিটলি তেওঁৰ ইচ্ছাত চলা বহুত সময়ত কি হয় আমি ঈশ্বৰক এডনাই হিচাপে গ্ৰহণ কৰিবলৈ তো কৰোঁ কিন্তু কি হয় আমি সেই যোনটো স্থান দিব লাগে তেওঁৰ অধীনত থকাটো তেওঁৰ শাসনত থকাটো আমি নিবিচাৰোঁ কাৰণ আমি স্ব ইচ্ছাৰে কাৰ্য কৰিব বিচাৰোঁ স্ব ইচ্ছাৰে যি মন যায় তাক কৰিব বিচাৰোঁ সেইটো মানুহৰ প্ৰকৃতি হয় কিন্তু আমি যেতিয়া ঈশ্বৰক প্ৰভু বুলি স্বীকাৰ কৰোঁ এডনাই বুলি স্বীকাৰ কৰোঁ তাৰ মানে কমপ্লিট ছাবমিছন টু হিম তাৰ মানে আমাৰ ইচ্ছা নহয় আমি বিচৰা বস্তু নহয় কিন্তু তেওঁৰ ইচ্ছা তেওঁৰ শাসনত থকা আৰু ঈশ্বৰে যে আমাৰ ওপৰত শাসন কৰিব বিচাৰে বা কিবা আমাক ফ'ৰ্চফুলি কৰাব বিচাৰে সেইটো নহয় ঈশ্বৰৰ যোনটো প্ৰক্ৰিয়া আছে হি ইজ এ লাভিং ফাদাৰ আমি বাইবেলত পাওঁ তেওঁ এক মৰমীয়াল পিতৃ হয় আৰু সেই মৰমীয়াল পিতৃ হোৱা হেতুকে আমি তেওঁৰ মৰমত থকাটো আমি তেওঁৰ প্ৰভুত্বত থকাটো আমাৰ দায়িত্ব কাৰণ তেওঁই আমাক সৃষ্টি কৰিছে আমি আমাৰ মা দেউতাৰ অধীনত তেওঁলোকৰ বংশীভূত হওঁ কাৰণ তেওঁবিলাকে আমাক এই পৃথিৱী দেখুৱাইছে আৰু তেওঁবিলাকৰ জৰিয়তে আমি এই পৃথিৱীলৈ আহিছোঁ আৰ্থলি মাদাৰ ফাদাৰ কিন্তু তেওঁ আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ যি হোৱা হয় তেওঁ কিমান ডাঙৰ স্থান পাব লাগে না আমি কিমান তেওঁৰ বংশীভূত হ'ব লাগে তেওঁ ইচ এণ্ড এভৰিথিং স্মল সৰু বস্তু তেওঁ সৃষ্টি কৰিছে আৰু তেওঁৰ পৰাক্ৰমত সকলো আছে আজি আমি সেই এডনাই ঈশ্বৰক পৰাক্ৰমী ঈশ্বৰক সেই মাইটি অথৰিটিত থকা ঈশ্বৰক কিয় নিজকে বংশীভূত কৰিব পৰা নাই জাষ্ট আমি যদি এবাৰ বংশীভূত হওঁ তেওঁ আমাক মাইটিলি ইউজ কৰিব আমি দেখিবলৈ পাওঁ বাইবেলত বহুবোৰ ঠাইত যিবিলাকে তেওঁৰ অধীনত থাকি তেওঁৰ আজ্ঞা মানিলে তেওঁৰ অথৰিটিক স্বীকাৰ কৰিলে তেওঁৰ অধীনত থাকিবলৈ তেওঁবিলাকে স্বীকাৰ কৰিলে ঈশ্বৰে তেওঁবিলাকক বহুত মাইটিলি ইউজ কৰিছে জাষ্ট ফৰ এক্সাম্পল আপোনালোকে আব্ৰাহামৰ কথা চাওক যেতিয়া তেওঁ নিজকে ছাবমিট কৰিলে ঈশ্বৰৰ অথৰিটি তেওঁ মানিলে ঈশ্বৰে তেওঁক কেনেকৈ এক বৃহৎ জাতিৰ আদি পিতৃ হিচাপে স্বীকৃতি দিলে আৰু তাৰ লগে লগে যিমান ৰজাবোৰ আছিলে যিমান জাজেছবোৰ আছিলে ইভেন যীশুখ্ৰীষ্টৰ শিষ্যবিলাকক চাওঁ তেওঁবিলাকে যীশুখ্ৰীষ্টৰ যোনটো প্ৰভুতাক স্বীকাৰ কৰিলে সেইকাৰণে শিষ্যবিলাকক তেওঁবিলাক বাইবেলত আমি পাওঁ আনলাৰ্ণ বুলি কৈছে তেওঁবিলাক অশিক্ষিত বুলি ক'লে মানুহবিলাকে কিন্তু ঈশ্বৰক যেতিয়া তেওঁবিলাকে প্ৰভু হিচাপে স্থান দিলে ঈশ্বৰে তেওঁবিলাকক মাইটিলি ইউজ কৰিছে আৰু পিছত আমি পেণ্টিকষ্টৰ ডে সেই দিনখনত চাওঁ লোকবিলাকে কৈছে ইমান নলেজ থকা মানুহ ক'ৰ পৰা তেওঁবিলাকে ইমান শিক্ষা পালে তো অনলাইন মানুহকেইটা ইমান হাইলি কোৱালিফাইড হৈ গ'ল ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে মানুহবিলাকে অবাক পাইছে তো আমি যেতিয়া ঈশ্বৰৰ প্ৰভুত্বা আমাৰ জীৱনত স্বীকাৰ কৰোঁ আমি সঁচাকৈ বহুত মাইটিলি কাম কৰিব পাৰোঁ ঈশ্বৰে আমাক ব্যৱহাৰ কৰিব তো এডনাই শব্দক আমি বুজিব লাগিব তেওঁৰ প্ৰভুত্বাক তেওঁক মাষ্টাৰ প্ৰভু হিচাপে গ্ৰহণ কৰিব লাগিব আৰু সেই হিচাপে ঈশ্বৰে আমাক ব্যৱহাৰ কৰিব ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেইজ